ঢকুৱাখানাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মূৰ সমগ্ৰ ঘটনাৰ আঁৰত অভিযন্তা জয়ন্ত গোস্বামী জড়িত থকাৰ অভিযোগ সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ। কিছুদিন পূৰ্বে গুৱাহাটীত সুনীল গগৈৰ তথ্যৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ঘোষ লৈ থকাৰ সময়ত হাতেলতে গ্ৰেপ্তাৰ কৰিছিল ঢকুৱাখানাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক। আৰু কেমেৰাৰ সন্মুখত সৌৰভে নাম ল'লে জয়ন্ত গোস্বামীৰ। উল্লেখযোগ্য যে আজি চতুৰ্থ দিনাও সুনীল গগৈৰ পত্নী পুষ্পা গগৈ ওৰফে বনশ্ৰী চেতিয়া আৰু পুত্ৰ সৌৰভ গগৈক জেৰা চলাইছে আৰক্ষীয়ে। আৰু উল্লেখযোগ্য যে আজি চতুৰ্থ দিনাও সুনীল গগৈৰ পত্নী পুষ্পা গগৈ ওৰফে বনশ্ৰী চেতিয়া আৰু পুত্ৰ সৌৰভ গগৈক আৰক্ষীয়ে জেৰা চলাই আছে। পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। আৰু সেই যুৱকজন হৈছে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ। আৰু ইতিমধ্যে সৌৰভ গগৈয়ে কেমেৰাৰ সন্মুখত তেখেতৰ পিতৃৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তেখেতে মুখ প্ৰকাশ কৰিছে আৰু ঠিকাদাৰ জয়ন্ত গোস্বামীৰ নাম লৈছে এই মুহূৰ্তত। আৰু কিছুদিন পূৰ্বে জয়ন্ত গোস্বামীয়ে দুৰ্নীতি নিবাৰক শাখাই ঘোষ লৈ থকাৰ সময়তে হাতেলতে গ্ৰেপ্তাৰ কৰিছিল ঢকুৱাখানাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক। আৰু কেমেৰাৰ সন্মুখতে সৌৰভে নাম ল'লে জয়ন্ত গোস্বামীৰ নাম। আৰু উল্লেখযোগ্য যে আজি চতুৰ্থ দিনাও সুনীল গগৈৰ পত্নী পুষ্পা গগৈ ওৰফে বনশ্ৰী চেতিয়া আৰু পুত্ৰ সৌৰভ গগৈক জেৰা চলাই আছে আৰক্ষীয়ে। আৰু এয়া সংবাদ মাধ্যমৰ সন্মুখত ইতিমধ্যে জয়ন্ত গোস্বামীৰ নাম লৈছে পুত্ৰ সৌৰভ গগৈয়ে। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। আৰু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈক সোধা প্ৰশ্নৰ উত্তৰত ইতিমধ্যে তৃতীয় পক্ষ কোন জড়িত থাকিব বুলি প্ৰশ্ন সোধাত ইতিমধ্যে সৌৰভ গগৈয়ে মুখ খুলিছে যে ঠিকাদাৰ জয়ন্ত গোস্বামীৰ নাম লৈছে এই মুহূৰ্তত। আৰু ঠিকাদাৰ জয়ন্ত গোস্বামী নাম লৈছে এই মুহূৰ্তত ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছে সংবাদ মাধ্যমৰ ওপৰত। এয়া সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈয়ে সুনীল গগৈৰ পুত্ৰ ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অভিযন্তা জয়ন্ত গোস্বামীৰ নাম লৈছে পুত্ৰ সৌৰভ গগৈয়ে। আৰু ঢকুৱাখানা কাণ্ডৰ ইতিমধ্যে নতুন মূৰ ইতিমধ্যে তৃতীয় পক্ষ কোন জড়িত থকা বুলি সংবাদ মাধ্যমে প্ৰশ্ন সোধাত ইতিমধ্যে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈয়ে অভিযন্তা জয়ন্ত গোস্বামীৰ নাম লৈছে এই মুহূৰ্তত। জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষৰ ব্যক্তিজন কোন এটা কথা কোৱা জয়ন্ত গোস্বামী। এই তৃতীয় পক্ষ